বিশ্ব শান্তিৰ বাবে নাৰায়ণপুৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন। ভক্তিৰসে বিৰাজ নাৰায়ণপুৰ পানবাৰী বৰিগাঁও নামঘৰ। বৰ্তমান ভাৰত পাকিস্তানৰ মাজত চলি থকা তুমুল যুদ্ধত বহু ভাৰতীয় সেনাই মৃত্যুক সাৱটি লোৱাক লৈ মৰ্মাহত হৈ পৰা দেশখনত পুনৰ শক্তি দিয়াৰ লগতে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কামনাৰ উপৰিও বিশ্ব শান্তিৰ বাবে আজিৰে পৰা লখিমপুৰ জিলা নাৰায়ণপুৰ পানবাৰী বৰিগাঁৱৰ নামঘৰত অনুষ্ঠিত হয় কল্পতৰু মহাভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। দুদিনীয়া কাৰ্যসূচীৰে আজি পুৱা পানবাৰী বৰিগাঁও নামঘৰৰ বাটচৰা ভাগ শুভ উন্মোচন কৰাৰ পাছত নিৰ্মিত নামঘৰৰ আসন প্ৰতিষ্ঠা আৰু উপস্থিত ভক্ত বৈষ্ণৱসকলে ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰে। সেইদৰে কাইলৈ পুৱাৰে পৰা পুনৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান বিয়লি সামৰণি মৰা অন্তত ৰাতিলৈ বিপ্ৰ দামোদৰ ভাওনা আয়োজক মণ্ডলীয়ে প্ৰদৰ্শন কৰিব। হয়, আজি আমি পানবাৰী বৰিগাঁৱত আজি দুদিনীয়া কাৰ্যসূচী ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াৰ অৰ্থ এই নহয় যে আমি বিভিন্ন ৰং ৰহস্য কৰিবৰ কাৰণে বৰ্তমান সময়ত ভাৰত পাকিস্তানৰ যুদ্ধত আমাৰ ভাৰতীয় বহুত সেনাই অকালতে মৃত্যুবৰণ কৰিবলগা হৈছে। সেয়েহে আমাৰ সৈনিকসকলৰ আত্মসদ্গতিৰ কাৰণে আৰু আমাৰ বৰ্তমান আহিবলগীয়া দিনবোৰত এই সৈনিকসকলে যাতে তেখেতসকলে যাতে পৰাক্ৰম কৰিব বুলি নহয়, আমি বিশ্ব শান্তিৰ কাৰণে তেখেতসকলৰ মাজত যাতে ঐক্যতা আহে, আমি সেই উদ্দেশ্যে আজি আমি ভাগৱত পাঠ আৰম্ভ কৰিছোঁ। আৰু এই ভাগৱত পাঠ অনুষ্ঠানত আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আমি প্ৰথমতে ৰাতিপুৱা সময় আজি আমি পানবাৰী বৰিগাঁৱৰ নামঘৰ বাটচৰা যি উন্মোচন কৰা হৈছে আৰু ইয়াৰ পাছতে আমি নাম প্ৰসংগ, ইয়াৰ পাছতে আমাৰ আসন প্ৰতিষ্ঠা হৈছে নৱনীতি নিৰ্মিত নামঘৰৰ। ইয়াৰ পাছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু ইয়াৰ লগতে আমাৰ সংগতি ৰাখি কাইলৈ আমাৰ ভাগৱতৰ লগত সংগতি ৰাখি ৰাতিলৈ আমাৰ দামোদৰ বিপ্ৰ দামোদৰ ভাওনা অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসনে আমাক যৎপৰোনাস্তি সহায় কৰিছে আৰু এই ক্ষেত্ৰত আমি সকলো ৰাইজৰ লগতে আমি জিলা প্ৰশাসনক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি ভাগৱত পাঠ আৰম্ভ হৈছে, কি উদ্দেশ্যে আজি এনেকৈ সংকট সময়ত আপোনালোকে আজি চৰকাৰৰ যি বাধা, সেই বাধাটো আপোনালোকে হেৰি কৰি ভক্তিভাৱে আপোনালোকে আজি এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে। এই নম্বৰত আপোনালোকৰ আয়োজক সমিতি হৈ আপুনি কি ক'ব? আমি প্ৰভু ভগৱন্তৰ ওপৰত বিশ্ব শান্তিৰ কাৰণে ঈশ্বৰৰ ওচৰত আমি এটা প্ৰাৰ্থনা জনাইছোঁ। সমস্ত বিশ্বতে যাতে শান্তি বিৰাজ হওক, যুদ্ধ বন্ধ হওক, দুষ্টক দমন কৰি শান্তক পালনৰ ব্যৱস্থা ৰাখিবৰ কাৰণে আমি বিশ্বযজ্ঞ আৰম্ভ কৰিছোঁ। পানবাৰী বৰিগাঁও নামঘৰত আমি সমস্ত ৰাইজ গোট খাই আমি চৰকাৰৰ পক্ষত থাকি বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ জনগণৰ শান্তিৰ কাৰণে আমি ভগৱন্তৰ ওচৰত এভাগি আমি দুদিনীয়াকৈ ভাগৱত পাতি পেলাই আমি ভগৱন্তৰ ওচৰত ভিক্ষা মাগিছোঁ যাতে আমাৰ এই অশান্তিবোৰ দূৰ হৈ শান্তি বিৰাজ কৰক। এয়ে আমাৰ কামনা। তাৰ অৰ্থে আমি দুইদিনীয়াকৈ ভাগৱত অনুষ্ঠান কৰি পেলাই আমি আমাৰ বিশ্ব শান্তিৰ কামনা বিচাৰিছোঁ। এয়ে আমাৰ আশা, এয়ে আমাৰ আপোনালোকৰ ওচৰত সকলোৰে ওচৰত নিবেদন। কৃষ্ণ। নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট, এন টাইম 24 নিউজ।